ধৰা হল এইটো এটা ABCD সমান্তৰিক। এই সমান্তৰিকটোৰ আমি বিপৰীত কোণ দুটা লিখিছো 4x - 3 হোল ডিগ্ৰী আৰু এইটো 87 - x হোল ডিগ্ৰী। এই দুটা বিপৰীত কোণ। এতিয়া এই দুটা কোণৰ মান কিমান হ'ব, অৰ্থাৎ গোটেইকেইটা কোণৰ মান কিমান ডিগ্ৰীকৈ হ'ব উলিয়াব লাগে। তো ইয়াতে আমি লিখিম লেট ধৰা হল ABCD এটা সমান্তৰিক। এই সমান্তৰিকটোৰ এংগেল A ইকুৱেল টু এংগেল C হ'ব আৰু এংগেল B ইকুৱেল টু এংগেল D হ'ব, কাৰণ সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান হয়। তো এইটো লিখাৰ পিছত এতিয়া আমি এইটোক 1 নম্বৰ বুলি দিম আৰু এইটোক 2 নম্বৰ বুলি আমি দিম। তো এতিয়া আমি কি কৰিম, 1 নম্বৰটো আমি লৈছো, এইটো 1 নম্বৰটো ইমপ্লাইজ কৰিছো এংগেল A ইকুৱেল টু এংগেল C। তো ইয়াতে যেহেতু আমাৰ এংগেল A এর মানটো দিয়া আছে, আমি লিখি লও এংগেল A ইকুৱেল টু কিমান আছে 4x - 3 হোল ডিগ্ৰী আৰু এংগেল C এর মানটো দিয়া আছে আমাৰ 87 - x হোল ডিগ্ৰী। এতিয়া ইয়াতে আমি মান বহাই দিও, ইয়াতে এংগেল A এর মান হ'ব 4x - 3 আৰু 87 C এর মানটো হ'ব 87 - x হোল ডিগ্ৰী। এটা আমি এই ব্ৰেকেটখিনি উঠাই দিম 4x - 3 87 - x। ইয়াতে আমাৰ 4x প্লাস x হ'ব, কাৰণ x টো এইফালে আহিলে প্লাস হ'ব আৰু 87 প্লাস 3 হ'ব, এই 3 হওফালে গ'লে প্লাস হ'ব। এতিয়া 4x আৰু x যোগ কৰিলে হ'ব 5x ইকুৱেল টু এই দুটা মিলি হ'ব 90। এটা 5 হ'বলৈ গ'লে হ'ব হৰণ, তো 90 ডিভাইডেড বাই 5 18 আমি পাম, x এর মান পাম কিমান 18। তো x এর মান আমি পালো, বাকি আমি কি লিখিম, এতিয়া এংগেল A আৰু এংগেল C তো আমাৰ সমান আছিলে, তো ইয়াতে আমি কি মান বহাই দিম, এংগেল A এর মানটো হল 4x - 3। গতিকে ইয়াতে আমি মান বহাই দিলে 4 into x এর মানটো হল 18 - 3। তেতিয়াহ'লে ইয়াতে আমাৰ কিমান হ'ব 72 - 3, তেতিয়াহ'লে ইয়াতে আমি 69 পাম। তো এংগেল A আৰু C এর মান কিমান পালো 69 ডিগ্ৰী কৈ। এতিয়া আমি এই চাৰিটা কোণ কি কৰিম, যোগ কৰিম। A B C আৰু D ইকুৱেল টু কি হ'ব 360 ডিগ্ৰী। তো সমান্তৰিকৰ চাৰিটা কোণৰ সমষ্টি 360। গতিকে ইয়াত এংগেল A এর লগত এংগেল C সমান, গতিকে এংগেল A আৰু C এর মানটো আমি পাইছো 69 ডিগ্ৰী কৈ। গতিকে 69 প্লাস B এংগেল B এর লগত এংগেল C এর মানও 69 হ'ব আৰু এংগেল D B আৰু D সমান, গতিকে ইয়াত আমি B বনাই দিলো 360। তাৰপিছত এই দুটা আমি যোগ কৰি দিও 9 9 18 8 6 6 12 1 13 আৰু দুটা B যোগ কৰিলে হ'ব 2B এংগেল 2B 360। এতিয়া এইটো হওফালে গ'লে হ'ব মাইনাস, গতিকে 2B ইকুৱেল টু 360 মাইনাস 138। তেতিয়াহ'লে 2B এতিয়া মাইনাস কৰিলে হ'ব 10 ৰ পৰা 8 গ'লে 2 হ'ব, 5 ৰ পৰা 3 গ'লে 2 হ'ব, 3 ৰ পৰা 1 গ'লে 2 হ'ব। এতিয়া 2 যদি হওফালে যায় হ'ব হৰণ, তে এংগেল B ইকুৱেল টু 2 ডিভাইডেড বাই 2, তেতিয়াহ'লে হ'ব কি 111। 111 হ'ব এংগল B এর মান, অর্থাৎ B কোণটোৰ মান। এতিয়া B কোণটোৰ মান যদি 111 হয়, 111 ডিগ্ৰী হয়, তেতিয়াহ'লে আনটো কোণ যেটো আছিলে B এর লগত D সমান আছিলে, তেতিয়াহ'লে D এর মানও কি হ'ব 111 ডিগ্ৰী হ'ব, কাৰণ সেইটো সমান আছিল। এতিয়া আমি লিখিব পাৰি যে এংগেল A ইকুৱেল টু এংগেল C ইকুৱেল টু 69 ডিগ্ৰী।
এংগেল বি ইকুৱেল টু এংগেল ডি ইকুৱেল টু 111 ডিগ্ৰী 111 ডিগ্ৰী। গতিকে এই দুটা হ'ব 69 কৈ, এই দুটা হ'ব 111 কৈ। গতিকে আমি চাৰিটা কোণৰ মান পালোঁ। এইখিনি আছিল সমাধান। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।